একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত ফাদিল ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ লগতে মোৰাঝাৰতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আনন্দ বিদ্যালয়ৰ লগতে নগাঁও জিলাৰ হোজাই বৰহাৱাৰ সাছ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ পৰাও গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয়খনৰ চেয়াৰমেন ডক্টৰ হবিবুৰ ৰহমান আৰু অধ্যক্ষৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে এই ঘটনা সংঘটিত হৈছে। একাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষাক লৈ লৰা ধেমালি কৰা ঘটনাই সচেতন মহলে তীব্ৰ গৰিহণা দিছে আৰু এই ঘটনাৰ পিছতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদে এক নিৰ্দেশ যোগে তদন্ত কৰাৰ লগতে গোচৰ ৰুজু দিছে। নিৰ্দেশ আচলতে এইসমূহ বিদ্যালয় শিক্ষাৰ নামত ৰমৰমীয়া ব্যৱসায় চলোৱাৰো উত্থাপিত হৈছে এতিয়া অভিযোগ। ইপিনে বিদ্যালয়খনৰ চেয়াৰমেন হবিবুৰ ৰহমানে কয় যে সাছ স্কুলৰ নেলবাগান আৰু বৰহাৱৰত আছে দুটাকৈ কেম্পাছ। দুয়োখনৰ প্ৰশ্নকাকত একেলগে আনি দুয়োখন বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত হয় আৰু পৰীক্ষাৰ সময়সূচী পূৰ্বে প্ৰশ্নকাকত পেকেট খোলাৰ অভিযোগ উঠিছে। এনেদৰে শিক্ষা বিভাগৰ চকুত ধূলি দি শিক্ষানুষ্ঠান চলোৱাৰ কথা নিজ মন্তব্যত প্ৰকাশ কৰিছে। এই যাৱতীয় ঘটনাৰ এক উচিত তদন্তৰ দাবী জনাইছে এতিয়া দল সংগঠনে। মোৰাঝাৰৰ পৰা হেলাল আহমেদৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। চাওক, এইটো এটা অবিৰত গতিধাৰা হৈ পৰিছে। বিগত দিনতো অসমৰ বিভিন্ন প্ৰান্তত প্ৰশ্নকাকত ফাদিল হৈছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে। আৰু এইবেলি হোজাই জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ত এনেধৰণে প্ৰশ্নকাকত ফাদিল হৈছে। এক দুৰ্ভাগ্যজনক বিষয়। শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ এক ষড়যন্ত্ৰ যেন অনুভৱ হৈছে। গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক গুৰুত্ব আৰোপ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা যি চক্ৰই নহওক কিয়, সেইসকলৰ বিৰুদ্ধে উচিত তদন্ত কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু বিভাগীয় নিয়মানুযায়ী একাংশ ব্যক্তিগত বিদ্যালয়সমূহ চলি আছে নে নাই, সেইসমূহো তদন্ত হ'ব লাগে। আৰু উঠি অহা প্ৰজন্মৰ মাজত যাতে শিক্ষাৰ দিশত যাতে বক্ৰপথেৰে যাতে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা দি পাছ কৰিবলৈ ইচ্ছা নকৰে বা এনেধৰণৰ পৰিৱেশ যাতে গঢ় লৈ নুঠে, তাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই কঠোৰ পদক্ষেপ ল'বলৈ আমি আমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ। পৰীক্ষা লৈ পেলাই গণিত বিষয়ৰ পৰীক্ষাটো এক্সাম আছিল আপোনাৰ 21 মাৰ্চত আৰু 20 তাৰিখ আমাৰ নটিফিকেশ্যন আহিছিল যে 21 মাৰ্চৰ এক্সামটো আপোনাৰ প্ৰস্পন কৰা হৈছে, কুৱেশ্যন পেপাৰখিনি ৰিটাৰ্ণ কৰিব লাগে। আৰু আপোনালোকে জানে যে আমাৰ দুটা কেম্পাছ আছে, সাছ ইণ্টাৰনেশ্যনেল মডেল স্কুল বৰহাৱৰ আৰু সাছ মিছন বিউটি নেলবাগানত। আৰু এইবাৰ ফাৰ্ষ্ট টাইম আমি চেণ্টাৰ পাইছিলোঁ ফাৰ্ষ্ট ইয়াৰৰ। সেই হিচাপে আমি কি কৰিলোঁ, আমাৰ কনভিনিয়েণ্টৰ কাৰণে এই ফাৰ্ষ্টত পেকেট যিটো থাকে কুৱেশ্যন পেপাৰৰ বান্ডিলত ওপৰত এটা ফিটা থাকে যিটো আউটাৰ চিল, সেইটো আমি কাটিছোঁ। কিন্তু তলত 3টা পেকেট কুৱেশ্যন পেপাৰৰ আছিল। কুৱেশ্যন পেপাৰখিনি 3টা পেকেটত কি কৰিছোঁ, আমাৰ যিহেতু তাতে হয় আমি তাতে শ্বিফ্ট কৰিলোঁ কুৱেশ্যন 2টা বান্ডিল আৰু এটা বান্ডিল ইয়াতে কুৱেশ্যন, বাকী এইখিনি চিল কণ্ডিশ্যনতে আছিল। যেতিয়া ৰিটাৰ্ণ কৰা হ'ল নগাঁৱত মাতিলে, তেতিয়া আমি ৰিটাৰ্ণ কৰিলোঁ। এইটো 3টা কুৱেশ্যন পেপাৰৰ চিল পেকেটখিনি জমা দিলোঁ। জমা দিয়াৰ পিছত তাৰ অফিচাৰ এজনে ক'লে, এইটো হেৰি কৰিলে আপোনালোকে আউটাৰ চিলটো কিয় কাটিলে, এটা আণ্ডাৰটেকিং লিখিব লাগে। সেইটো হিচাপত আমি আণ্ডাৰটেকিং লিখিলোঁ। আৰু সেই সময়তে ছাৰজনে ক'লে এইটো হেৰি কৰিব নালাগে, কিয়নো ভিতৰৰখিনি এনেকুৱা খুলিবও পাৰোঁ। তেতিয়া অফিচাৰ এজনেও চাই এইটো টেপবিলাক এনেকুৱা খুলিলে, তেওঁ তাতে খুলি তাৰপিছত সেইখিনি তাতে ৰাখিলে আৰু আমি আহিলোঁ। তাৰপিছত আজি হেৰিটো পালোঁ। তো সেইটোৱেই মেইন। শিক্ষা বিভাগৰ ফালৰ পৰা আপোনালোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বা বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে, কি ক'ব আপুনি? মই ৱেলকাম জনাম, কিয়নো যিজনে য'ৰ পৰা লিক হৈছে সেইটো ওলাব লাগে। আৰু আমাৰ 2টা য'ত কুৱেশ্যন পেপাৰ ৰখা থাকে, 2টাতে CC কেমেৰাও আছে। মই বিচাৰিম তেওঁলোক আহক, আমাৰ ইয়াতে ইনভেষ্টিগেশ্যন হওক। আৰু কিয়নো আমি নিৰ্দোষী, আৰু এটা মিষ্টেক হৈছে SOP যিটো ষ্টেণ্ডাৰ্ড, সেইটো নিশ্চয় আমি ভায়লেট কৰিছোঁ। কিয়নো আউটাৰটো আমাৰ কনভিনিয়েণ্টৰ কাৰণে কাটিছিলোঁ, আমি ভবা নাই যে এনেকুৱা হ'ব। আৰু মইতো তেওঁলোকক হেৰি কৰিম, আহক, ইনভেষ্টিগেশ্যন হ'ব লাগে, কোনো অসুবিধা নাই। ইনভেষ্টিগেশ্যন হ'লে আপোনালোকৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা থাকিব? 100% থাকিব, কিয় নাথাকিব। আমি এডুকেশ্যনৰ লগত থকা মানুহ, এইটোতো সহযোগিতা থাকিবই। আপোনালোকৰ মানে 2টা কেম্পাছৰ কুৱেশ্যন পেপাৰ একেলগে আহে, বেলেগকৈ নানে তাৰমানে? বেলেগকৈ নানে।
এইবোৰ